এক বিশেষ ঐতিহ্যপূৰ্ণ স্থানত আমি আজি আহি উপস্থিত হৈছোঁ। এক বিশেষ কাৰণত এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। ভাৰতবৰ্ষৰ 3খন বিশেষ স্থান আৰু এই 3খন বিশেষ স্থান এই কাৰণে বিশেষ, তিনিওটা স্থান বিভিন্ন বিভিন্ন প্ৰান্তত থাকিলেও তিনিওটা স্থানৰ এটা সম্পৰ্ক আছে। তিনিওটা স্থানেই মহাতীৰ্থ আৰু এই মহাতীৰ্থৰ কি বিশেষ সম্পৰ্ক সেই কথা আপোনালোকক আজি দেখুৱাম। আৰু এই মুহূৰ্তত সেই বিশেষ দেখুৱাবৰ কাৰণে উপস্থিত হৈছোঁ গোৱালপাৰাৰ এই সূৰ্য পাহাৰ মহাপীঠস্থান। মই দেখাইছোঁ এয়া শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠস্থান। বলক মই আপোনালোকক ভিতৰ ভাগলৈ লৈ যাওঁ আৰু ভিতৰতেই মই গোটেই এই পাহাৰৰ লগতে ভাৰতবৰ্ষৰ এই 3 স্থানৰ ইতিহাস আৰু সাদৃশ্য আপোনালোকক অৱগত কৰিম। বলক আমি এতিয়া ভিতৰলৈ যাওঁ। এয়া ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাতীৰ্থ। যোৱা 14 জুনত আমি এই মহাতীৰ্থ সূৰ্য পাহাৰত উপস্থিত হৈছিলোঁ আৰু সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ সম্পাদক মোৰ বন্ধু এয়া হৰমোহন কলিতা। আমি আজি আগমনৰ বাৰ্তা তেখেতক আমি দিছিলোঁ টেলিফোনিকভাৱে আৰু তেখেতে আমাক আদৰিবলৈ তাত ৰৈ আছিল। এই চেগতে হৰমোহন কলিতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সূৰ্য পাহাৰৰ সকলো তথ্যগত কথা, পৰম্পৰাগত কথা আৰু ঐতিহ্য আধ্যাত্মিক কথা সকলো কথাই মোক সুন্দৰকৈ এমূৰৰ পৰা বৰ্ণনা কৰিলে। তেখেতৰ মুখেৰেই অসমৰ ভিতৰতেই নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন উল্লেখযোগ্য স্থান শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাতীৰ্থৰ এই সুন্দৰ তাত্ত্বিক কথা মই জানিব পাৰিলোঁ আৰু যি কথা তেওঁ ক'লে সেই কথা মই আপোনালোককো অৱগত কৰিম, আপোনালোকেও জানিব পাৰিব। শেষৰটো হ'ল অৰ্ধনাৰীশ্বৰ, এইটো অৰ্ধনাৰীশ্বৰ হয়। এয়া অৰ্ধনাৰীশ্বৰ ৰূপ আছে, এইটো বিষ্ণুৰ ৰূপ। ইমান ধুনীয়াকে গোটেই যাতে শিৱলিংগ আছে, স্তূপ আছে, গোটেই এটা কি আছে পদচিহ্ন আছে, আসন আছে, গোটেই শিলবিলাকত ইমান ধুনীয়াকে ডাঙৰ সৰু বিভিন্ন ধৰণৰ কথা আছে। কোনো সুন্দৰ ভাস্কৰ্য শিল্পীয়ে ইমান ধুনীয়াকে গোটেইখিনি ইয়াত খনন কৰি থৈ গৈছে। ঐশ্বৰিক শক্তি নাথাকিলে এয়া কেতিয়াও সম্ভৱ নহয় আৰু য'ত ঐশ্বৰিক শক্তি থাকে তাত আধ্যাত্মিকতা থাকে আৰু এই স্থানত আহি পোৱাৰ পিছত মনত প্ৰশান্তি জন্ম হয়। বৰ সুন্দৰ ঠাই সঁচাকৈ। আহক এতিয়া আমি হৰমোহন কলিতাদেৱৰ মুখেৰে সূৰ্য পাহাৰৰ সকলো তথ্য জানিব বিচাৰোঁ। এই যে ঐতিহ্যপূৰ্ণ সূৰ্য পাহাৰ, এই ঐতিহ্যপূৰ্ণ সূৰ্য পাহাৰৰ যি ইতিহাস, যি ঐতিহ্য, এই গোটেই কথাখিনি জানিবলৈ ইতিমধ্যে মোৰ বন্ধু এই সূৰ্য পাহাৰ পৰিচালনা সমিতিৰ সম্পাদক হৰমোহন কলিতা ডাঙৰীয়া আহি উপস্থিত হৈছে। মই তেখেতৰ পৰাই এই গোটেই কাহিনীখিনি জানিব বিচাৰিম। সমগ্ৰ সূৰ্য পাহাৰ গোৱালপাৰাৰ এক ঐতিহ্য, সমগ্ৰ অসমৰ কাৰণে এক গৌৰৱৰ ধ্বজা বহন কৰা স্থান। কি কাৰণত এই সূৰ্য পাহাৰ এক বিশেষ আৰু ইয়াত কি এই ইতিহাসৰ সমল পোৱা গৈছে? ধন্যবাদ বন্ধুবৰ নকুল তালুকদাৰ ডাঙৰীয়া। আপুনি আজি সূৰ্য পাহাৰলৈকে আহিলে, সূৰ্য পাহাৰ আহি পেলাই সূৰ্য পাহাৰৰ যিটো ঐতিহ্য, যিটো বিশেষত্ব সেইটোৰ ওপৰত জানিব বিচাৰিছে। ময়ো তথ্যগতভাৱে আপোনাক কথাখিনি ক'ব নোৱাৰিম, পৰম্পৰাগতভাৱে আৰু আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা যিখিনি ইয়াত এই তথ্য পাতি সংগ্ৰহ হৈছে তাৰে ওপৰত কথাখিনি ক'ম। সূৰ্য পাহাৰৰ মূল তত্ত্বটো হৈছে সনাতন হিন্দু, বৌদ্ধ, জৈন এই 3টা ধৰ্ম এই মহাপীঠস্থানত একেলগে একত্ৰিতভাৱে ইয়াতে আজিও চলি আছে। ইয়াতে হিন্দু ধৰ্মৰ আমাৰ যিটো আৰাধ্য দেৱতা দ্বাদশ বিষ্ণু, যাক নেকি আমি মহাভাৰত যুদ্ধৰ বিশ্বৰূপ বুলি যাক অভিহিত কৰা হৈছে, সেয়া শিলত খোদিত দ্বাদশ বিষ্ণুৰ মূৰ্তি আমাৰ দ্বাদশ স্থলত বিদ্যমান হৈ আছে। তাত আমাৰ শৈল গুহা আছে, শিলৰে গুহা কটা আছে, ভিতৰত লিংগ আছে আৰু তাত 5টা মূৰ্তি আছে। হৰিহৰৰ মূৰ্তি বুলি ইতিমধ্যে ঠাৱৰ কৰা হৈছে। এটা সময়ত তাক বৌদ্ধ বুলি কিছুমানে ক'ব খোজে আৰু তাৰ লগতে আৰু পিছফালে আৰু কিছু মূৰ্তি আছে। সেই মূৰ্তিবিলাক অৰ্ধনাৰীশ্বৰৰ মূৰ্তি আছে। সেই ঠাইডোখৰ বিশেষত্ব সেইটোৱে মূল সূৰ্য পাহাৰৰ। আৰু সেই বিষ্ণুক সাৰগত কৰিয়েই আমাৰ এই সূৰ্য পাহাৰত আমাৰ সেই সময়ৰ ৰজা শেষৰজনা ৰজা ভৈৰৱেন্দ্ৰই ইয়াতে ৰাজ পুৰোহিত থাকি পূজা অৰ্চনা কৰিছিল। ইয়াতেই আমাৰ দ্বিতীয় সূৰ্য পূজাটো ইয়াতে হৈছিল। ত্ৰিশৰতা নদীৰ পশ্চিমত ভট্ট নামৰ পাহাৰত
আমাৰ দ্বিতীয় সূৰ্য পূজা হৈছিলে আৰু আজিৰ গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰে এই সূৰ্য পাহাৰৰে সূৰ্য মূৰ্তিটো বুলি কয় সূৰ্য চক্ৰ এটা ইয়াতে আছে যিটো ভগ্নাৱশেষ ইতিমধ্যে ওলাইছে সেইটো একেবাৰে পুৰণি এতিয়াকে ঢুকি নোপোৱা এই ভগ্নাৱশেষ ওলাইছে ঢুকি নোপোৱা আপোনাক কৈছো যে আমাৰ ইয়াতে বৌদ্ধটো আজিৰ পৰা প্ৰথম শতিকাৰ আগৰ গতিকে এইটো কিমান পুৰণি ইয়াতে বুদ্ধ ধৰ্মৰ যিটো বৌদ্ধ মন্দিৰৰ ভগ্নাৱশেষ ওলাইছে আৰু আজিলৈকে 25টা বৌদ্ধ স্তূপা আৱিষ্কৃত হৈছে আমাৰ সূৰ্যৰ যিটো আজি মন্দিৰ ইয়াত আমাৰ সূৰ্য মূৰ্তিটো নাছিলে আমি যেতিয়া তাত মন্দিৰ বান্ধিব খুজি তাতে এটা মন্দিৰৰ ভগ্নাৱশেষ ওলাল পঞ্চায়তন মন্দিৰ বুলি কোৱা হয় আমাৰ বোলে হিন্দু শাস্ত্ৰ মতে পঞ্চায়তন মন্দিৰটো বৰ পাবলৈ নাই সেইকাৰণে আমি কওঁ যে সূৰ্য পাহাৰ আচলতে আমাৰ হিন্দু ধৰ্মৰ কাৰণে মূল স্থান হিচাপে হৈছে তাৰ যিটো মূৰ্তি আছিলে সূৰ্য চক্ৰ তাত 12টা পাহিত পদুমৰ পাহিত 12টা সৰু সৰু সূৰ্য আছে মাজত কাশ্যপ ঋষি আছে কাশ্যপ ঋষি সূৰ্য পিতৃ গতিকে সূৰ্য পিতৃ কাশ্যপ ঋষিয়ে সেই চাৰ্কেলত বহি জ্যোতিক গণনা কৰা বুলি এইটো এটা ঠাৱৰ কৰে আৰু আমাৰ এই পণ্ডিত ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাদেৱে সূৰ্য পাহাৰৰ ওপৰত এটা আৰ্টিকেল লিখিছে তেওঁ তাত সেই গোটেই কথাখিনি ধুনীয়াকৈ সন্নিৱিষ্ট কৰিছে তেওঁ ইয়ালৈকে আহিছিল তেওঁ পৰ্যবেক্ষণ কৰিছিল এইটো হৈছে তাৰপিছত আমাৰ হনুমানৰ পূজাটো হয় হনুমান মূৰ্তি আছে ইয়াতে শিৱৰ পূজা হয় 1 লাখৰ এটা কম শিৱলিংগ থকা বুলি প্ৰবাদ আছে পুৰাণত আৰু গোটেই এলেকাটো চিতৰিত হৈছে পাহাৰখনৰ চাৰিওফালে লগতে আৰু সংলগ্ন পাহাৰ আছে তাতে শিৱলিংগ আছে গোটেইখিনি মিলি এটা সূৰ্য সভ্যতা বুলি আমি ক'ব খোজো এটা সূৰ্য পাহাৰ এটা এলেকা এখন অঞ্চল এটা পাহাৰ নহয় এখন এই বৃহৎ এলেকাত হিন্দু জৈন আৰু বৌদ্ধিষ্ট এই তিনিটাৰে একেলগে ধৰ্ম চৰ্চা হৈছে আৰু এই ইতিহাস প্ৰসিদ্ধ এটা স্থান আৰু শিৱৰ পূজা হৈছে সূৰ্যৰ পূজা হৈছে তাৰ সমান্তৰালকৈ হনুমানৰ পূজা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি যে এই পাহাৰখনৰ যি এই সূৰ্যৰ মন্দিৰটো ওলাইছে ভগ্নাৱশেষ আৰু সেইটো ইতিহাসে ঢুকি নোপোৱা গতিকে তাক সংৰক্ষণ কৰিব লাগে বৈজ্ঞানিক মতে আৰু এই সঁচাকৈ এটা হিন্দু ধৰ্মৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ জেগা গতিকে ইয়াক যি ধৰণে পৰ্যটনৰ আকৰ্ষণস্থল কৰিব লাগে ইয়াৰ যোগাযোগৰ ব্যৱস্থা যাতায়াতৰ ব্যৱস্থা যি ধৰণে কৰিব সেই ধৰণে হোৱা নাই কিন্তু সেই ধৰণে হ'ব লাগে কাৰণ অসমৰ ভিতৰত তেনেকুৱা জেগা নাই এই যিটো জেগা এই যিটো পবিত্ৰ স্থান এই যিটো পবিত্ৰ মন্দিৰ যিটো ত্ৰিবেণী সংগম বুলি যদি আমি কওঁ এতিয়া ক'তো অসমত বিচাৰি পাবলৈ নাই গতিকে কি ক'ব এই সম্পৰ্কত আচলতে আমাৰ দুৰ্ভাগ্য বুলি কৈছো যে আচলতে এইখন যদি সূৰ্য পাহাৰ আজি অসমৰ যদি উজনি হলহেঁতেন এখন উজলি উঠিলহেঁতেন কিন্তু এইটো দুৰ্ভাগ্যৰ কথা যে এই সূৰ্য পাহাৰলৈকে আমাৰে দুৰ্ভাগ্য নাজানো যে আজি আমাৰ যিটো কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ তেওঁ আজি 4 বছৰীয়া কাৰ্যকাল প্ৰায় শেষ কৰিব তেওঁক মই সূৰ্য পাহাৰৰ সম্পৰ্কত আমাৰ সৈনিক স্কুলত আহোঁতে 2022 চনৰ 6 জানুৱাৰী তাৰিখত তেওঁক মই নিজেই লগ ধৰিছিলো নিমন্ত্ৰণ জনাইছিলো আজিলৈকে আহি নাপালে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম হিন্দু সভ্যতাৰ কথা আমি কওঁ ইয়াত ত্ৰিবেণী সংগম বুলি কোৱা হৈছে ধৰ্মীয়ভাৱে সত্য সনাতনৰ মূল ভেটিটো ইয়াত আছে যি ইতিহাসে ঢুকি নোপোৱা সূৰ্য দেৱতা আমাৰ আৰাধ্য দেৱতা ৰাতিপুৱা শুই উঠাৰ পিছতে আমি যাক আৰাধনা কৰো এই আৰাধ্য দেৱতাৰ ইয়াত সেই ভগ্নাৱশেষ আছে সমান্তৰালকৈ ই যিহেতু ঐতিহ্য বহন কৰি আছে আৰু ইয়াক অসমৰ ক'তো এনেকুৱা সেই ঐতিহ্যপূৰ্ণ স্থান পাবলৈ নাই গতিকে এই স্থানক সমগ্ৰ ভাৰতবৰ্ষত জিলিকাই তোলাৰ কাৰণে আপুনি দক্ষতাৰে পদক্ষেপ গ্ৰহণ কৰক আপুনি আহক চাওক আৰু মই ভাবো গোৱালপৰীয়া ৰাইজৰ যি স্বাভিমান যি আবেগ ইয়াক আপুনি সন্মান জনাই অতি সোনকালে আপুনি ইয়ালৈ আহি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব ধন্যবাদ আমি সূৰ্য পাহাৰৰ একেবাৰে ভিতৰ ভাগ পালো য'ত মই যে পূৰ্বতে কৈছিলো যে ভাৰতবৰ্ষৰ 3টা বিশেষ স্থানৰ সম্পৰ্ক আছে সেই 3 স্থানৰ কথা মই প্ৰথমতে ক'ব বিচাৰিছো উৰিষ্যাৰ কোণাৰ্কৰ সূৰ্য মন্দিৰ আৰু অসমৰ কামৰূপৰ বাইহাটাৰ চাৰিআলিৰ যি মদন কামদেৱৰ মন্দিৰ আৰু গোৱালপাৰাৰ এই ঐতিহ্যপূৰ্ণ সূৰ্য পাহাৰ এই 3টা স্থানৰ এটা সাদৃশ্য আছে সেয়া হৈছে শৈল ভাস্কৰ্য য'ত মৈথুনৰ চিহ্নকে ধৰি শিৱলিংগ বিষ্ণুৰ বিভিন্ন চিহ্ন খোদিত হৈ আছে